নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল সিং ৩ ছেপ্টেম্বৰ মঙলবাৰে বিয়লি ৪ বজাত কেবিৰোডত থকা মুক্তিযুঁজাৰু ভৱনত ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা সমিতিয়ে এখনি সংবাদমেলক সম্বোধন কৰে। নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন। ভাৰতীয় জনতা পাৰ্টি দলৰ সদস্যভৰ্তি অভিযান যোৱাকালি মাননীয় দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভাৰম্ভণি কৰিছে যোৱাকালি সন্ধিয়া ৫ বজাত। আৰু সেই আনন্দৰ ক্ষণৰ পৰা এটা উল্লাস, এটা আনন্দৰ বতৰা সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো ইতিমধ্যে বিয়পি পৰিছে। আজি পুৱা ভাগত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ৰাজ্যখনৰ সদস্যভৰ্তি অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে। দুগুণ উৎসাহেৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যত সদস্যভৰ্তি অভিযান আজি এটা আনন্দৰ পৰিৱেশেৰে আমি আগবঢ়াই লৈ গৈ আছোঁ। মই এটাই মাত্ৰ বিষয় ক'ব বিচাৰিম। আজিৰ পৰা কেইদিনমানৰ আগলৈকে 3 বছৰ আগলৈকে কংগ্ৰেছ দলত আছিলোঁ আৰু কংগ্ৰেছ দলৰ যি চৰিত্ৰ, কংগ্ৰেছ দলৰ যি প্ৰকৃতত ৰাইজক ঠগি ৰাইজক খুচৰি কথাৰে আজি ভোট লোৱাৰ যিটো ৰাজনীতি ইতিমধ্যে ভাৰতবৰ্ষৰ লগতে আমাৰ ৰাজ্যখনতো ইতিমধ্যে ৰাইজে এটা দৃশ্য দেখা পায়। আৰু ভাৰতবৰ্ষ আমাৰ এই দেশ ভাৰতৰ স্বাধীনতা হোৱাৰ পিছৰ পৰাই কোনো এটা অৰাজনৈতিক ভবা বিচাৰিছোঁ অকংগ্ৰেছী চৰকাৰ কেতিয়াও ভাৰতবৰ্ষত হোৱা নাছিল। একেলেঠাৰিয়ে তৃতীয়বাৰৰ বাবে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আজি নেতৃত্বত একেলেঠাৰিয়ে তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ল। ইয়াতে এইটো সূচাইছে যে লাহে লাহে সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যৰ বিভিন্ন স্তৰৰ লোকে অনুভৱ কৰিছে, উপলব্ধি কৰিছে ভাৰতীয় জনতা পাৰ্টী দলৰ চিন্তাধাৰা বা ইতিবাচক নেতিবাচক যিসমূহ পদক্ষেপ সেইসমূহ ৰাইজে উপলব্ধি কৰিছে আৰু সাদৰে গ্ৰহণ কৰিছে। অসমতো অনাকংগ্ৰেছী চৰকাৰ একেলেঠাৰিয়ে কেতিয়াও অসমত পোৱা নাছিল। কংগ্ৰেছ যদি এবাৰ হয়, কেতিয়াবা AGP, কেতিয়াবা জনতা দল, যদি কেতিয়াবা কংগ্ৰেছ, একেলেঠাৰিয়ে অনা কংগ্ৰেছ চৰকাৰ বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনত আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ ইতিমধ্যে স্থাপিত হৈছে। ইয়াত অসমৰ ৰাইজে স্থাপিত কৰিছে। ইয়াৰ এইটোৱে হৈছে যে সমগ্ৰ দেশৰ লগতে ৰাজ্যত লাহে লাহে ভাৰতীয় জনতা পাৰ্টী দলৰ নীতি আদৰ্শ, এই দলৰ জন্মদাতা ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ চিন্তাধাৰা সাদৰে গ্ৰহণ কৰিছে। সেয়েহে আমি আগন্তুক দিনত সদস্যভৰ্তি অভিযানত সমগ্ৰ বিভিন্ন স্তৰৰ লোকে যিসকলে হয়তো কিবা ভুল বাৰ্তা এটা লৈ আছিল বা ভুল ভাবি আছিল, সেইসকলক আমি এটাই আহ্বান জনাওঁ, দেশৰ প্ৰগতি স্বাৰ্থত, দেশৰ শান্তি স্বাৰ্থত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ স্বাৰ্থত ৰাজ্যখনে যেনেধৰণে আজি শান্তি, যেনেধৰণে উন্নয়নৰ বতৰা তেখেতে আনিছে, তেখেতক সহায় কৰাৰ স্বাৰ্থত আপোনালোকে ভাৰতীয় জনতা পাৰ্টী দলত সদস্যভৰ্তি এই অভিযানত অংশগ্ৰহণ কৰি সদস্যভৰ্তি লয়, তাৰে আপোনালোকক আহ্বান জনাইছোঁ। দলত ইতিমধ্যে আমি 5টা পৰ্যায়ত কৰ্মশালা আৰম্ভ হৈছে। যোৱা 17 আগষ্টত ৰাষ্ট্ৰীয় পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত হৈছিল আৰু 21 আগষ্টত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা আৰু 23 আগষ্টত আমি যোৰহাটত জিলা কৰ্মশালা আৰু 25ৰ পৰা 27 তাৰিখলৈকে যোৰহাটত আমাৰ মণ্ডলবিলাকৰ কৰ্মশালা আৰু 31 আগষ্টত প্ৰত্যেকটো গোটত একোখনকৈ কৰ্মশালা পাতি আমি এই সাংগঠনিক প্ৰক্ৰিয়া 31 আগষ্টত সমগ্ৰ অসমত আমাৰ 28,000 গোটত এই কৰ্মশালা অনুষ্ঠিত হৈছে। আমি এই কথা ক'বলৈ পাই আমি আনন্দিত হৈছোঁ যে 31 আগষ্টত 28,000 গোটত এই কৰ্মশালা অনুষ্ঠিত কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ভাৰতীয় জনতা পাৰ্টীয়ে কেনেকৈ জনজীৱনৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আৰু গণতান্ত্ৰিক পৰম্পৰা এই সময়ত ভাৰতবৰ্ষত অন্যান্য বহু সংগঠন ৰাজনৈতিক দলত গণতান্ত্রিক প্রক্রিয়া
ভেঙুচালি কৰাৰ ব্যৱস্থা হৈছে। তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টী আন্তৰিকতাপূৰ্ণভাৱে, মই পুনৰ কওঁ, আন্তৰিকতাপূৰ্ণভাৱে গণতান্ত্ৰিক চিন্তা চেতনাক গুৰুত্ব কৰি দলৰ সাংগঠনিক প্ৰক্ৰিয়াৰ ব্যৱস্থা হৈছে। এই ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ পিছত লাহে লাহে বুথ কমিটি, মণ্ডল সমিতি, জিলা সমিতি, ৰাজ্যিক সমিতি আৰু ৰাষ্ট্ৰীয় সমিতি গঠন হ'ব। এই গোটেই প্ৰক্ৰিয়াটো গণতান্ত্ৰিক চিন্তা চেতনা, গণতান্ত্ৰিক জ্ঞান ধাৰণা অধিক গুৰুত্ব আৰোপ কৰি দলে আমাৰ সাংগঠনিক প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি প্ৰশংসা কৰিছোঁ। আমি এই ক্ষেত্ৰত দলৰ সকলো স্তৰৰ কাৰ্যকৰ্তাৰ আমি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু প্ৰতিজন ব্যক্তিয়েই আমাৰ তেনেকুৱা এটা ব্যৱস্থাৰ মাজেদি যাতে দলক সকলো স্তৰলৈ সৰ্বব্যাপী, সৰ্বস্পৰ্শী, সকলো বৃত্তিৰ লগত জড়িত মানুহক যাতে জড়িত কৰিব পৰা ব্যৱস্থা হয়, তাৰ বাবে আমি আপোনালোকৰ যোগেদি সকলো স্তৰৰ ব্যক্তি আৰু ৰাইজলৈ আমাৰ আহ্বান, যিসকলে জাতিটোক, সমাজখনক ভাল পায়, সমাজৰ যোগেদি ৰাজনীতিত এটা ইতিবাচক ধাৰণা দিবলৈ প্ৰয়াস কৰে, তেখেতসকলক আমি ৰাজনৈতিক দললৈ আহ্বান জনাইছোঁ। তেখেতসকলৰ সক্ৰিয় সহযোগিতাই আমাৰ ৰাজনৈতিক চিন্তা চেতনা আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিব।